Hello everyone, welcome to my channel Jontamithi Learning. আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম যে ভগ্নাংশৰ পূৰণ আৰু হৰণ কেনেকৈ কৰা হয়। এই ভিডিঅ'টি বিশেষকৈ ক্লাছ 5, 6, 7 এই তিনিটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষভাৱে প্ৰযোজ্য আৰু আমাৰ 9, 10 বা 11 ক্লাছতো আমি এনেকুৱা অংক পাওঁ। এতিয়া আমি আৰম্ভ কৰোঁ। ইয়াত আমাক তিনিটা ভগ্নাংশ দিয়া আছে আৰু ইয়াত পূৰণ আৰু হৰণ আছে। এতিয়া আমি কি কৰোঁ, আমি ভগ্নাংশৰ যোগ আৰু বিয়োগৰ ক্ষেত্ৰত পাইছিলোঁ যে তলৰ হৰ কেইটা আমি লসাগু উলিয়াব লাগে, কিন্তু পূৰণ আৰু হৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ লসাগু উলিওৱাৰ প্ৰয়োজন নাই। ইয়াত মই ফাৰ্ষ্ট ভগ্নাংশটো আমি লিখি ল'লোঁ, ছেকেণ্ড ভগ্নাংশটো লিখিলোঁ। ইয়াৰ পিছত আমি দেখিছোঁ যে ইয়াত হৰণ আছে এটা। এতিয়া আমি জানো যে হৰণ অকল আমি স্বাভাৱিক সংখ্যা বা পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰতে কৰিব পাৰোঁ। আমি কোনো ভগ্নাংশক বা ভগ্নাংশৰে কোনো সংখ্যাক আমি হৰণ কৰিব নোৱাৰোঁ। এতিয়া আমি কি কৰিম, এই যে হৰণটো আছে এই হৰণটো আমি পূৰণ লিখিম। পূৰণ লিখাৰ পিছত কি হ'ব, ইয়াৰ পিছৰ যিটো ভগ্নাংশ আছে এই ভগ্নাংশটোৰ প্ৰতিক্ৰম ৰূপ বহিব। অৰ্থাৎ প্ৰতিক্ৰম মানে হৈছে ইয়াৰ যিটো হৰ আছে 30, এই 30টো ওপৰত যাব, লব হৈ যাব, আৰু লব 25টো হৰ হৈ যাব, মানে ওলোটা হৈ গ'ল। এতিয়া আমি কি কৰিম, যিহেতু পূৰণ আছে এতিয়া আমাৰ অসুবিধা নাই। এতিয়া আমি কাটাকাটি কৰিব পাৰিম। 5 × 5, 5 × 5 = 25, 3 × 10 = 30, আৰু 5 × 2 = 10, 2 × 2 = 2, 2 × 2 = 4। এতিয়া আমাৰ গোটেইখিনি সংখ্যা সিম্পলিফাই হৈ গ'ল। এতিয়া আমাৰ ওপৰত অকল 1 থাকিল, তলত 2 থাকিল। এইটোৱে এনসাৰ। গতিকে একদম ইজি, খালি প্ৰচেছখিনি ভালদৰে বুজি ল'ব লাগিব। নেক্সট আৰু এটা কুৱেশ্যন আছে, এইটো একেদৰে আমি লিখি যাম। ইয়াত ফাৰ্ষ্ট আমাৰ হৰণে আছে, গতিকে এইটো আমি পূৰণ লিখিলোঁ। লিখাৰ পিছত নেক্সট ভগ্নাংশটো প্ৰতিক্ৰম হৈ গ'ল, আৰু নেক্সট যিটো ভগ্নাংশ আছে সেইটো একেই থাকিব, ইয়াৰ কোনো পৰিৱৰ্তন নহয়। এতিয়া আমি এইখিনি কাটাকাটি কৰিম। 5ৰে 5 × 3 = 15, 3 বাৰ গ'ল, 3 3 কটা গ'ল। তাৰপিছত 3 4 × 12, 3 5 × 15, ওপৰত দুটা 4 আছে, 4 4 × 16, আৰু তলত থাকিল 5। এতিয়া এইটো আমি কি কৰিম, 5ৰে যিহেতু 16ক ডিভাইড নহয় সম্পূৰ্ণৰূপে, গতিকে আমি এইটো মিশ্ৰ ভগ্নাংশত লিখিব পাৰোঁ। 5ৰে যদি 16 হৰণ কৰোঁ আমি ভাগফল কি পাম, 5 3 × 15, ভাগফল 3 পাম, আৰু তলৰ হৰটো একেই থাকিব। 5 3 × 15, 16ৰ পৰা 15 গ'লে কিমান থাকিল, 1 থাকিল, অৰ্থাৎ 1টো বাকী হৈ থাকিব। এই বাকী ৰোৱা সংখ্যাটো ওপৰত লিখিব লাগিব। এইটোৱে ইয়াৰ এনসাৰ। একদম ইজি। চ' থেংক ইউ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু ভিডিঅ'সমূহ চাই ভাল পালে লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। চ' থেংক ইউ।